নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 12 মে। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ। জেলৰ পৰাই ওলাই অৰবিন্দ কেজৰিৱালৰ বিস্ফোৰক মন্তব্য। বিজেপিৰ বিৰুদ্ধে কেইবাটা বিস্ফোৰক অভিযোগ কেজৰিৱালৰ। এবাৰ শাসনলৈ আহিলে ধ্বংস হ'ব কেইবাজনৰ বিজেপি নেতাৰ ভৱিষ্যত। আৰু 2 মাহৰ ভিতৰত সলনি হ'ব উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী। যোগী আদিত্যনাথৰ ভৱিষ্যত শেষ কৰিব এইবাৰ বিজেপিয়ে। আৰু নিৰ্বাচনত জয়ী হ'লে মোদীৰ সলনি প্ৰধানমন্ত্ৰীৰ আসনত বহিব অমিত শ্বাহ। আৰু আগন্তুক বৰ্ষত পূৰ্ণ হ'ব মোদীৰ 75 বছৰ। আৰু আগন্তুক বৰ্ষত 17 ছেপ্টেম্বৰৰ পূৰ্বেই ৰাজনীতিৰ পৰা অৱসৰ ল'ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আৰু মোদীৰ অতি ঘনিষ্ঠ অমিত শ্বাহক দিয়া হ'ব প্ৰধানমন্ত্ৰীৰ আসন। আৰু অমিত শ্বাহক প্ৰধানমন্ত্ৰী বনাবলৈ ভোট খুজিছে এইবাৰ বিজেপিয়ে। আৰু এই সকলো মন্তব্য হৈছে অৰবিন্দ কেজৰিৱালৰ। আৰু বিজেপিক ভোট দিয়া সকলে অমিত শ্বাহৰ কথা ভাবিহে ভোট দিয়ক। এইবাৰ নিৰ্বাচনত জয়ী হ'লে বিৰোধীৰ বহু নেতা থাকিব জেলত, যেনে মমতা বেনাৰ্জী, তেজস্বী যাদৱ, MK ষ্টেলিন, উদ্ধৱ ঠাকৰেক জেলত ভৰাব এইবাৰ বিজেপিয়ে। আৰু ইতিমধ্যে বহু বিজেপি নেতাৰো ধ্বংস হৈছে ৰাজনৈতিক ভৱিষ্যত। LK আদৱানীৰ দৰে বহু নেতাৰ ৰাজনৈতিক ভৱিষ্যত ধ্বংস কৰা হৈছে। আৰু জেলৰ পৰাই ওলাই অৰবিন্দ কেজৰিৱালৰ বিস্ফোৰণ। বিজেপিৰ বিৰুদ্ধে কেইবাটা বিস্ফোৰক অভিযোগ এইবাৰ কেজৰিৱালৰ। এই মুহূৰ্তত জনাইছোঁ আজি 2 নম্বৰ খবৰটো। বহু বিবাহক লৈ পুনৰ সৰব হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বিহাৰৰ নিৰ্বাচনী প্ৰচাৰত বিশেষ সম্প্ৰদায়ক লৈ মুখ্যমন্ত্ৰীৰ সমালোচনা। এজন ব্যক্তিয়ে 3 গৰাকী মহিলাক বিয়া কৰাব লাগে জানো? এই প্ৰশ্ন এতিয়া উত্থাপিত কৰিছে বিহাৰৰ নিৰ্বাচনী সভাত। আৰু আমাৰ এগৰাকী পত্নীৰ বাবে সময় নোলায়, 3 গৰাকী কেনেকৈ সময় দিয়ে বুলি এতিয়া প্ৰশ্ন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু সেই 3 গৰাকী মহিলাক বিয়া কৰোৱা বন্ধ। আৰু 3 গৰাকী মহিলাক বিয়া কৰোৱাটো কণ্ঠৰ স্বতন্ত্ৰতাৰ কথা বুলিও তেওঁ প্ৰশ্ন উত্থাপিত কৰিছে। আৰু আমাৰ মাতৃ ভগ্নীয়ে সমান সহকাৰে জীয়াই থকাৰ অধিকাৰ আছে। আৰু 11-12 বছৰ বয়সত কেনেকৈ নাবালিকাক বিয়া কৰাব পাৰি? আৰু 11-12 বছৰীয়া নাবালিকাক বিয়া কৰোৱা 6000 লোকক মই গ্ৰেপ্তাৰ কৰিলোঁ। আৰু বহু বিবাহকলৈ পুনৰ সৰব হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু বিহাৰৰ নিৰ্বাচনী প্ৰচাৰত বিশেষ সম্প্ৰদায়ক লৈ মুখ্যমন্ত্ৰীৰ সমালোচনা। দেশত আহি গ'ল 3খন নতুন আইন। 1 জুলাইৰ পৰা দেশত বলবৎ হ'ব এই 3খন আইন। দেশত অন্ত পৰিব IPC আৰু CRPC, ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য আইন। নতুন আইন অনুসৰি গণহত্যাত জড়িতসকলক দিয়া হ'ব ফাঁচী। আৰু ৰাজদ্ৰোহৰ ধাৰা 124A ৰূপে সমাপ্ত হ'ব। আৰু ৰাজদ্ৰোহৰ পৰিৱৰ্তে এতিয়া দেশত থাকিব দেশদ্ৰোহ আইন। আৰু নতুন আইন অনুসৰি আৰক্ষীয়ে দিব লাগিব গ্ৰেপ্তাৰৰ তথ্য। আমি সবিশেষ জনাইছোঁ যে এই নতুন আইন 3খনত কি থাকিব। কোনো ব্যক্তিক গ্ৰেপ্তাৰ কৰিলে পৰিয়ালক তথ্য দিব লাগিব আৰক্ষীয়ে। আৰু কোনো এটা গোচৰত 90 দিনৰ ভিতৰত কি হ'ল তাৰ তথ্য গ্ৰেপ্তাৰ কৰা ব্যক্তিজনক দিব লাগিব আৰক্ষীয়ে। আৰু কিশোৰীৰ সৈতে ধৰ্ষণত জড়িত হ'লে যাৱজ্জীৱন কাৰাদণ্ড দিয়া হ'ব। আৰু সন্ত্ৰাসবাদক লৈ দেশত আহি গ'ল কঠোৰ আইন। মানৱ অধিকাৰৰ নামত সন্ত্ৰাসবাদক এতিয়াৰ পৰা দিব নোৱাৰিব নিৰাপত্তা। আৰু ইয়াৰ উপৰিও আছে কেইবাটাও নতুন নিয়ম এই আইনখনত। আৰু গণধৰ্ষণৰ ঘটনাত থাকিব মৃত্যুদণ্ডৰ শাস্তি। আৰু যৌন নিৰ্যাতনৰ বলি হোৱা ভুক্তভোগীৰ ভাষ্য ভিডিঅ' ৰেকৰ্ড কৰাটো বাধ্যতামূলক। আৰু সকলো ধৰণৰ ডিজিটেল তথ্য আদালতত গ্ৰহণযোগ্য হ'ব। আৰু দেশত আহি গ'ল এই 3খন নতুন আইন। আৰু আগন্তুক 1 জুলাইৰ পৰা দেশত বলবৎ হ'ব এই আইন 3খন। এই মুহূৰ্তত জনাইছোঁ আজিৰ 4 নম্বৰ খবৰটো। যান বাহনৰ গৰাকীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। বিশেষ কেইটামান ফোন নম্বৰে সহায় কৰিব আপোনাক। আৰু এই নম্বৰকেইটাত ফোন কৰিলে আপোনাৰ সমস্যাৰ সমাধান হৈ যাব নিমিষতে। পৰিবহণ বিভাগৰ জনসেৱা কাৰ্যসূচীৰ জৰিয়তে লাভ কৰিব আপুনি বিশেষ সুবিধা। আৰু ঘৰৰ পৰাই সহজতে বাহনৰ নথি পত্ৰৰ কাম কৰিব পাৰিব আপুনি। আৰু 1 মে'ৰ পৰা আগন্তুক 28 মে' পৰ্যন্ত লাভ কৰিব এই বিশেষ সুবিধাটো। আৰু নম্বৰকেইটা মুকলি কৰা হৈছে। নম্বৰকেইটা জনাই গৈছোঁ 882227
555738 আৰু এটা নম্বৰ 8013133013 আৰু তিনিটা নম্বৰ মুকলি কৰা হৈছে। আপোনালোকে চাব পাৰিছে স্ক্ৰীনত নম্বৰকেইটা লিখি ল'ব অথবা স্ক্ৰীনশ্বট লৈ ল'ব। নম্বৰকেইটা জনাইছোঁ 9127206803 লগতে 9577992153 নম্বৰত আপুনি ফোন কৰি এই সুবিধা আপুনি লাভ কৰিব পাৰে। লগতে এই নম্বৰকেইটাত ফোন কৰিলে লাভ কৰিব সমস্যা সমাধানৰ পথ আৰু পুৱা 10 বজাৰ পৰা আবেলি 5 বজালৈ কৰিব পাৰিব আপুনি ফোন। আৰু বিশেষভাৱে সক্ষম বয়োজ্যেষ্ঠ নাগৰিকৰ বাবে এই বিশেষ সুবিধা এতিয়া প্ৰদান কৰা হৈছে। আৰু ইঞ্চুৰেঞ্চ, প্ৰদূষণ পাৰ্মিট, ফিটনেছ আদি ঘৰৰ পৰা আপুনি বনাব পাৰিব। আৰু ক্ষমা কৰিব, আপুনি ইঞ্চুৰেঞ্চ, প্ৰদূষণ পাৰ্মিট, ফিটনেছ আদি ঘৰৰ পৰা আপুনি আদায় দিব পাৰিব। আৰু ঘৰত গৈ পৰিবহণ বিভাগৰ বিষয়া কৰ্মচাৰীয়ে কৰি দিব আপোনাৰ সকলো কাম কাজ। আৰু প্ৰতিগৰাকী বাহনৰ গৰাকীয়ে লাভ কৰিব এই বিশেষ সুবিধাটো। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ। চৰকাৰ গঠনৰ বাবে এইবাৰ 400 আসন কিয় লাগে বিজেপিক? নিৰ্বাচনী প্ৰচাৰ চলাই হিমন্ত বিশ্ব শৰ্মাই ক'লে 4খন আসন লগাৰ কাৰণ। 400 আসন আমি নাপালে কংগ্ৰেছে আকৌ বাবৰি মছজিদ সাজিব বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। দেশত পুনৰ বাবৰি মছজিদ নোহোৱাৰ স্বাৰ্থত আমাক 400 আসন লাগে। আৰু উৰিষ্যাৰ মালিকিনিগিৰিত নিৰ্বাচনী প্ৰচাৰ চলাই হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য। আৰু আমি দেশৰ প্ৰতিটো মন্দিৰক বেলেগৰ হাতৰাৰ পৰা মুক্ত কৰিলোঁ আৰু আমাৰ এই তালিকাখন বহুত বেছি দীঘল বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আমি খবৰটো জনাম আকৌ যে চৰকাৰ গঠনৰ বাবে এইবাৰ 400 আসন কিয় লাগে বিজেপিক? নিৰ্বাচনী প্ৰচাৰ চলাই হিমন্ত বিশ্ব শৰ্মাই ক'লে 4খন আসন লগাৰ কাৰণ। 400 আসন আমি নাপালে কংগ্ৰেছে আকৌ বাবৰি মছজিদ সাজিব বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ। আৰু দেশত পুনৰ বাবৰি মছজিদ নোহোৱাৰ স্বাৰ্থত আমাক 400 আসন লাগিবই।